যোৰহাট চহৰৰ এটি চিনাকি নাম MD কাৰ্ছ নামেই যাৰ পৰিচয়। আমাৰ ইউজ কাৰ ডিলাৰত 4চকীয়া 2চকীয়া বাহনৰ উপৰিও কমাৰ্চিয়েল আৰু প্ৰাইভেট বাহন উপলব্ধ উচিত মূল্যত। আমাৰ শ্ব'ৰুমত গাড়ী এক্সচেঞ্জৰ সুবিধাৰ লগতে ইঞ্চুৰেঞ্চ, পলিউশ্যন আদিৰো সুবিধা গ্ৰহণ কৰিব পাৰিব। নমস্কাৰ, মই যোৰহাটৰ MD কাৰ্ছৰ স্বত্বাধিকাৰ হয়। আমাৰ ইয়াত সকলোখিনি গাড়ী পাব, কমাৰ্চিয়েলৰ পৰা ধৰি প্ৰাইভেট ভেহিকললৈকে পাব। আমাৰ ইয়াত ফাইনেন্সৰো সুবিধা পাব আৰু এক্সচেঞ্জো হয় আমাৰ ইয়াত। আমাৰ প্ৰত্যেকখন গাড়ীৰে ডকুমেণ্টছৰ যিখিনি চাৰ্জ হ'ব সেইখিনি আমি ফ্ৰী কৰি দিওঁ আৰু ইঞ্চুৰেঞ্চ, পলিউশ্যন সকলোখিনি আমি আমাৰ ফালৰ পৰা পাব। আপোনালোকে কোনো ডকুমেণ্টছ চাৰ্জ একো দিবও নালাগে। আৰু আগন্তুক নতুন বছৰ বহুতখিনি সুবিধা আছে, অফাৰো আছে। আমি সেইখিনিও আপোনালোকক অফাৰখিনি দিম। আৰু আমাৰ এড্ৰেছটো হৈ গ'ল যোৰহাটৰ সদৰ তিনিআলি নিয়েৰ টুকুলাই, MD কাৰ্ছ। কণ্টেক্ট নম্বৰ 9101587204। আৰু এটা আমাৰ ডিলাৰ আছে গোলাঘাটৰ টাউনতে, MD কাৰ্ছ। আপোনালোক তালৈও যাব পাৰে, তাতো ভাল গাড়ী পাব। আপোনাৰ মন পচন্দৰ গাড়ীখন ক্ৰয় কৰিব পাৰিব। কণ্টেক্ট নম্বৰ 9101587204। ধন্যবাদ। প্ৰিয় গ্ৰাহকসকলে উচিত মানদণ্ড আৰু উচিত মূল্যত আমাৰ শ্ব'ৰুমৰ পৰা সপোনৰ গাড়ীখন নিশ্চিন্ত মনে ক্ৰয় কৰিব পাৰিব। গতিকে আজিয়ে আহক আমাৰ শ্ব'ৰুম MD কাৰ্ছলৈ আৰু লৈ যাওক আপোনাৰ মৰমৰ গাড়ীখন। ইংৰাজী নৱবৰ্ষৰ উপলক্ষে আমাৰ শ্ব'ৰুমত বিভিন্ন অফাৰ আগবঢ়োৱা হৈছে। আমাৰ ঠিকনা MD কাৰ্ছ, সদৰ তিনিআলি, যোৰহাট নিয়েৰ টুকুলাই। আমাৰ যোগাযোগ নম্বৰটো হৈছে 9101587204। নমস্কাৰ, এটি বিশেষ বাতৰিলৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। পশ্চিম যোৰহাটৰ পৰ্বতীয়াত মাঘ বিহুৰ উপলক্ষে খেল ধেমালি প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। যোৰহাট জিলাৰ উপকণ্ঠৰ পশ্চিম যোৰহাটৰ পৰ্বতীয়া সদাৰ চুকৰ অস্থায়ী খেলপথাৰত অনুষ্ঠিত হৈ যায় বিভিন্ন খেল ধেমালি প্ৰতিযোগিতাৰ। উল্লেখযোগ্য যে মাঘ বিহুৰ উপলক্ষে পৰ্বতীয়া গাঁৱৰ স্থানীয় যুৱক যুৱতীৰ সহযোগত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাত অঞ্চলটোৰ যুৱক যুৱতী, শিশু, মহিলাসকলে অংশগ্ৰহণ কৰে। এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতাত দবাম, ৰছী টনা, সংগীত চকী, টেকেলি ভঙা, কলগছত উঠা আদি খেলসমূহ অনুষ্ঠিত কৰা হয়। ভোগালী বিহুৰ সকলোলৈকে সকলো ৰাইজলৈ আমাৰ শুভেচ্ছা থাকিল। আৰু আমাৰ এই যে ভোগালী বিহুৰ মেজি সংক্ৰান্তিৰ দিনা, মাঘৰ সংক্ৰান্তিৰ দিনা যি অগ্নি পূজা কৰা হয়, পূজা বুলিয়ে কৈছোঁ, মেজি বিহু। মেজিত মানে আমাৰ কি মানুহ, আমি অগ্নি দেৱতাক পূজা কৰোঁ যাতে ঘৰে ঘৰে অপয়া মংগল দূৰ হয়, সুখে শান্তিৰে সকলো থাকিব পাৰে, তাৰ বাবে আমি তেওঁক সেৱা ধৰোঁ। তাৰ লগে লগে আমাৰ যুৱক যুৱতীসকলে ফূৰ্তি কৰে। আৰু আমাৰ ভোগালী মানে আমি গোটেই খেতি পথাৰ চপাই পেলাই যিখিনি বনাই পিঠা পনা সান্দহ সেইবিলাক বনাই আমি ভোগ কৰোঁ। তাৰে অলপ আমি অগ্নি দেৱতাক দান দিওঁ, দান দি সেৱা ধৰোঁ যাতে আমাৰ ল'ৰা। উক্ত প্ৰতিযোগিতাৰ আৰম্ভ হোৱাৰ পূৰ্বে স্থানীয় এগৰাকী যুৱকে এখন চাইকেলেৰে চলন্ত অৱস্থাত টায়াৰ পাৰ কৰি ৰাইজৰ মাজত চমক সৃষ্টি কৰে। পশ্চিম যোৰহাট সাংবাদিক সন্থাৰ সভাপতি ৰমেন শইকীয়াই শুভাৰম্ভ কৰা প্ৰতিযোগিতাত বিজয়ী প্ৰতিযোগীসকলক পুৰস্কৃত কৰা হয়। দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা অনুষ্ঠানত অঞ্চলটোৰ ৰাইজ আৰু কেইবাগৰাকী জ্যেষ্ঠ ব্যক্তি উপস্থিত আছিল। সকলো অসমবাসী ৰাইজক আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু মেজি জুয়ে যেন সকলো অপৰামংগল নাশ কৰি সকলো ৰাইজৰ শান্তি আনে তাৰে কামনা কৰিলোঁ। কথাটো কি হ'ল, আজি আমাৰ পৰ্বতীয়া গাঁও সদা চুকৰ যুৱক যুৱতীসকলৰ সহযোগত আগৰ পৰম্পৰা যিখিনি মাঘ বিহুত মানে খেল ধেমালি যোগেদি মিলা প্ৰীতি হয়, আমাৰ কেইজনীমান ছোৱালীয়ে চিন্তাধাৰাই মানে আজি খেলখন পতা হৈছে। এই খেলখনত সকলো পৰ্বতীয়া গাঁৱৰ মানুহ আপোনালোকে দেখিছে, সকলো সহযোগ আছে, সকলোৱে চাইছে, ল'ৰা ছোৱালী খেলিছে। এই পৰম্পৰা অটুট ৰাখি খেল ধেমালিও যেন বিশ্ব দৰবাৰ চুব পাৰে, খেল ধেমালিও যেন আগবাঢ়ি যাব পাৰে, অকল চাকৰি বাকৰি নহয়, খেল ধেমালিও যেন সংস্থাপন হ'ব পাৰে, তাৰে আমি এটা আভাস দিবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াকে কৈ
মই মোৰ বক্তব্য সামৰণি মাৰিলোঁ। সকলোকে নমস্কাৰ। গাঁৱৰ এইবাৰ আমি প্ৰথমবাৰৰ বাবে খেল ধেমালি প্ৰতিযোগিতা আৰম্ভ কৰিছিলোঁ। ইয়াৰ লগত জড়িত হৈ আছে আমি প্ৰথমেই নিতুমণি বৰাৰ নাম ল'ব লাগিব, আৰু প্ৰিয়দৰ্শী বৰা আৰু জয়শ্ৰী বৰা, আমি আৰু লগতে আমাক সকলোৱে সহায় সহযোগ কৰিছে, আৰু এনেদৰেই যাতে আগলৈও এনেকৈ খেল ধেমালি আয়োজন কৰিব পাৰোঁ তাৰ বাবে সকলোকে আহ্বান জনাইছোঁ। প্ৰশান্ত গায়নৰ ৰিপৰ্ট, নিউজ নাও।